Good morning, guys. Welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি ব্ৰহ্মপুত্ৰ পাৰত আছোঁ। পানী মানে নদী বহুত আহিছে। এখন যায় দুখন হৈছে গৈ। এইফালে ছাতি উৰি গৈ আছে কিন্তু গোটেই ভিজি গ'লোঁ। এয়া চাওক এবাৰতো পৰিয়ে থাকিলোঁ। তো এইবাৰ টিকাত হেৰি লাগিল কি বোকা লাগিলে। তো যি কি নহওক এইটো ছাতি উৰি গৈ আছে। এইফালে মাছ মাৰি আছে চাওক। এতিয়া আছোঁ নদীৰ পাৰত মানে ব্ৰহ্মপুত্ৰ বহুত বাঢ়িছে। তো অলপমান দেখা যায় আপোনালোকে চাওক। আৰু অলপ বাঢ়িলে চাগে মাথাউৰি চাথাউৰি ভাঙি যাব পাৰে চান্স আছে। তো যি কি নহওক ভিডিঅ' চাই থাকক। ৰাতিপুৱা উঠি সকলোৰে মুখত এটাই কথা, পানী হৈছে, বানপানী হৈছে। লগে লগে ওচৰতে থকা পথাৰ ফালে চকু ফুৰাই চালোঁ। তাত দেখোন তেনেকুৱাকৈ পানী নাই। কিন্তু পানী দেখোন তাত নাই। পানী হৈছে ক'ত মুঠতে। লগে লগে নিউজত দেখিলোঁ বানপানী আপাৰ আছামৰ ছাইডেহে হৈছে আৰু মৰিগাঁৱৰ কোনো জেগাত হৈছে। ভাবিলোঁ এপাক নদী পাৰৰ ফালৰ পৰাই আহোঁগৈ। তো নদী পাৰৰ বুলি গ'লোঁ এপাক ওলাই। এইবোৰ আপোনালোকে দেখিছে নহয়, ব্ৰহ্মপুত্ৰৰ নদী যেতিয়া বুকুখন উপচি পৰে তেতিয়া মানুহবোৰ সঁচাকৈ ব্ৰহ্মপুত্ৰৰ পাৰত থকা মানুহবোৰ বহু দুখ যন্ত্ৰণা ভুগিবলগীয়া হয়, কষ্ট ভুগিবলগীয়া হয়। তাৰ উপৰিও নদীৰ দাঁতিকাষৰীয়া অঞ্চলবোৰ ছেইম একেই কণ্ডিশ্যন। কেনেকুৱা দুখ যন্ত্ৰণা ভুগিবলগীয়া হয়, কষ্ট। এবাৰ যেতিয়া ব্ৰহ্মপুত্ৰৰ বুকুখন উপচি পৰে, যেতিয়া পানীবোৰ বিয়পি যায়, সঁচাকৈ যাৰ ঘৰত হয় তেওঁহে বুজি পায় এই যন্ত্ৰণা। ৰাতিপুৱা উঠি 6:30 বজাত আহিছোঁ। মানে পানী বাঢ়া শুনিলে ভালে লাগে যিমানে নহওক, কিন্তু যেতিয়া ঘৰত পানী সোমায় তেতিয়া অলপমান প্ৰব্লেম হয় আৰু। এনেই পানী বাঢ়িলে যেতিয়া চাবলৈ আহোঁ কিন্তু ধুনীয়া লাগে। তো এইখিনি আছিলে আজিলৈ। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ বাই।